মই ডক্টৰ অমিত ৰাউত MOIC ঝাৰবাৰী SD। তো সকলোকে মই লগত লৈ পেলাই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ এটা দাবী আছিলে আপোনাৰ 25 ফেব্ৰুৱাৰী 2025 আমি টু দ্য মিছন ডাইৰেক্টৰ, টু দ্য অনাৰেবল CM অফ আছাম, টু দ্য জইণ্ট ছেক্ৰেটাৰী, টু দ্য কমিছনাৰ ছেক্ৰেটাৰী চবলৈকে আমি এই কপিটোও দিছোঁ। আমাৰ দাবীটো এইটোৱে যে যিহেতু আমি আজি প্ৰায় যেতিয়াৰ পৰা NHM ষ্টাৰ্ট হৈছে এতিয়ালৈকে আমি আণ্ডাৰ কণ্ট্ৰেকচুৱেল বেচিছত চাকৰি কৰি আছোঁ। তো কণ্ট্ৰেকচুৱেল বেচিছত আমি কিছুমান বস্তু যেনেকৈ আমাৰ যিবিলাক হেল্থ বেনিফিটেই হওক বা গ্ৰেচুইটিয়ে হওক বা ইকুৱেল পে পেঞ্চন এইবিলাক নাপাওঁ। তা আজি মোটামুটি আজি ইমান দিনৰ পৰা আমি চাকৰি কৰাৰ পিছতো আমি যোনটো চেলাৰী পাব লাগে সিমানখিনি আমি নাপাওঁ। আমাৰ দাবী গভৰ্ণমেণ্ট অফ আছামলৈকে এইখিনি মানে যে আপোনাৰ যিবিলাক আমি এতিয়ালৈকে আমাৰ NHM এমপ্লয় যিবিলাক কণ্ট্ৰেকচুৱেল কৰি আছে ইহঁতক ৰেগুলাৰাইজ কৰি দিব লাগে। কেনেকৈ যিহেতু আমি ৰেগুলাৰ চাকৰি কৰা মানুহৰ নিচিনাই কাম ছেম কৰিয়ে আছোঁ। কেনেকৈ আজি যোনটো যিকোনো এটা হস্পিটেলত আপোনাৰ ৰেগুলাৰ চাকৰি কৰা মানুহে যিখিনিমান কাম কৰিব লাগে এতিয়া 24/7 ছাৰ্ভিচেই হওক বা মেডিকেল OPD ছাৰ্ভিচেই হওক, ডেলিভাৰী ছাৰ্ভিচেই হওক, ইমিউনাইজেশ্যন যেনেকৈ আমাৰ ANM বাইদেউকেইটাই ইমিউনাইজেশ্যন ছাৰ্ভিচেই হওক, ইচ এণ্ড এভৰি ছাৰ্ভিচ উই আৰ ডেলিভাৰিং দ্য ছেম। এনেকুৱা একো কি নাই যে আমি NHM বুলি পেলাই আমি NHM বুলি পেলাই যে কিবা এটা বস্তু যে আমি কৰিব নালাগে সেনেকুৱা নহয়, চব বস্তু ছেম কৰি আছোঁ। তো সেইটোৰ কাৰণে আমাৰ এই দাবীটো আজি নহয়, আজিৰ পৰা মানে মাল্টিপল টাইমছ আমি মানে গভৰ্ণমেণ্ট অফ আছামলৈকে এই দাবীটো আমি জনাইছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কোনো কি পোৱা নাই, আমি ফলাফল পোৱা নাই। তো এইটো এইবাৰ আমাৰ অল আছাম যোনটো হেল্থ টেকনিকেল এণ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে তাৰ পৰা আকৌ আমি এটা দাবী জনাইছোঁ যে আমাৰ এই ৰেগুলাৰাইজ চাকৰিটো কৰি দিব লাগে। তাৰপিছত আপোনাৰ নেক্সট আপোনাৰ দাবীটো হ'ল আপোনাৰ যেনেকৈ আমাৰ এতিয়া 8 পে কমিশ্যনৰ আহিবলৈ হৈছে টাইমটো, কিন্তু আপোনাৰ যোনটো চেলাৰীটো এতিয়া ৰেগুলাৰাইজ চাকৰি মানুহে যোনটো চেলাৰী পায় সেইটো 7 পে কমিশ্যনৰ পাই আছে। তো আমাৰ যোনটো চাকৰি যোনটো দৰমাটো সেইটো আপোনাৰ 7 পে কমিশ্যনলৈকে ইকুৱেল কৰি দিব লাগে, তো ইকুৱেল চেলাৰী আমি পাব লাগে। আৰু 3 নম্বৰ দাবীটো আমাৰ এইটোৱে হয় যে সুপ্ৰিম কোৰ্টে 2013 এটা ভাৰ্ডিক্ট দিছিলে যে ইকুৱেল ৱাৰ্ক ইকুৱেল পে বুলি পেলাই। তো সেই মতে আমি যেনেকৈ আমাৰ আজি যোনটো ৰেগুলাৰ চাকৰি কৰা মানুহে যেনেকৈ আপোনাৰ গ্ৰেচুইটি পায়, লিভ পলিচি পায়, পেঞ্চন স্কিম পায়, ডেথ বেনিফিট পায়, হেল্থ ইঞ্চুৰেঞ্চ পায়, বেংক লোন ফেচিলিটি পায়, তো এইবিলাক গোটেইখিনি ফেচিলিটিৰ পৰা আমি এতিয়ালৈকে একো ফেচিলিটি নাপাওঁ। তো আমাৰ দাবীটো এইটোৱে হয় যে আমাৰ যেনেকৈ যেনেকৈ আপোনাৰ ৰেগুলাৰ চাকৰি মানুহে যেনেকৈ এইবিলাক পাই আছে, তো আমাকো এইবিলাক হেল্থ ফেচিলিটিকেইটা আমি দিব লাগে। তো আমাৰ নেক্সট আৰু এটা কথা এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যেনেকৈ আমি এইটো মেমৰেণ্ডামটো আমি মিছন ডাইৰেক্টৰ আৰু অনাৰেবল CM আছামলৈকে লিখি দিছিলোঁ। তো এই মেমৰেণ্ডাম অনুযায়ী আমাৰ কোনো ধৰণৰ এতিয়া ধৰণৰ কোনো আনচাৰ পোৱা নাই। সেইটোৰ কাৰণে আমি যোৱাকালি, আজি আৰু অহাকালি আমি ষ্ট্ৰাইক কৰি ৰাখিছোঁ। ইমাৰ্জেঞ্চি ছাৰ্ভিচ গোটেইখিনি চলি আছে, এনেকুৱা নহয় যে আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ ডেলিভাৰী কৰা নাই। ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে যেনেকৈ আপোনাৰ ডেলিভাৰীয়ে হওক বা এক্সিডেণ্টেল ইমাৰ্জেঞ্চিয়ে হওক সেইবিলাক আমাৰ চলি আছে, কিন্তু যিবিলাক OPD ছাৰ্ভিচেই হওক, ইমিউনাইজেশ্যন হওক, যেনেকৈ আজি ৱেডনেছডে হয়, ৱেডনেছডেৰ দিনা আমাৰ অল আছামত হেল্থ ডে, ইমিউনাইজেশ্যন ডে বুলি পেলাই মাতা হয়। তো সেই ইমিউনাইজেশ্যনটো আমি বন্ধ কৰি ৰাখিছোঁ। আৰু নেক্সট কথাটো এইটোৱে হ'ল যদি আমাৰ যদি এই দাবীটো মানি নলয় মানে আমি এই বস্তুটো আমি আৰু ৰেগুলাৰে কৰি থাকিম। আৰু जोंनि दाबिखौ लानायानो जाहैबाय जोंनो नांगौ 7 पे, जोंनो नांगौ स्टेटआ जेरै खामानि मावदों जोंनोबो बेबायदि स्टेट रेगुलार जानांगौ। जोंनि साख्रियाबो जों दा NRSM कन्ट्राक्चुवेलाव दं, दा NSM कन्ट्राक्चुवेलाव थानानै जों स्टेटनि मानसिया जेखौ मावो जों बेखौनो मावनानै दं। एखे टेबोलाव जिरायो, एखे सियाराव जिरायो, जोङो नाथाय बेथनखौ आलादा जोंनो होयो। मानो होनबा जोंनो होनांगौ जेन'बा जों मोननांगौ बेथनाबो। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।